প্ৰলয় বুলি আমি সৰুৰ পৰা শুনি আহিছিলোঁ আৰু চিনেমা দেখোঁ হলিউড মুভিবিলাকত, কিন্তু এতিয়া সঁচা সঁচিকৈ হ'বলৈ ধৰিছে পৃথিৱীত। আৰু আজিকালি মোবাইল থকাৰ কাৰণে, মোবাইলত কেমেৰা হোৱাৰ কাৰণে, মডাৰ্ণ টেকন'লজিৰ কাৰণে আমি তাৰ ফটো ভিডিঅ'বিলাকো একদম লাইভ দেখা পোৱা হ'লোঁ, সঁচা সঁচি ভিডিঅ'বিলাক দেখা পোৱা হৈছোঁ। আৰু আমাৰ নিজৰ ঠাইতে, অসমতে, আমাৰ উজনি অসম, শিৱসাগৰ এইবিলাকতে দেখি গ'লোঁ সেই জলপ্ৰলয়, এই প্ৰলয়, আৰু এতিয়া আকৌ নেপালত 26 তাৰিখে দেখিলোঁ মহাপ্ৰলয়। সেই মহাপ্ৰলয়, যিটো মহাপ্ৰলয়ত এটা যে বিল্ডিং ভাঙি যোৱা আমি ভিডিঅ' দেখি আছোঁ, ধুনীয়া বিল্ডিং এটা ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে একদম পানীয়ে বা সেই প্ৰলয়ে একদম ভাঙি দিছে। সেই বিল্ডিংটো এটা ইমিগ্ৰেশ্যনৰ অফিচ, চাইনা ছাইডত আছে, নেপাল টিবেট চাইনা বৰ্ডাৰ, ৰচুৱাগধি নামৰ সেই ঠাইখিনিত। আৰু সেই বিল্ডিংটো মহাপ্ৰলয়ে ভাঙি শেষ কৰি দিলে। তাত বহুজন মানুহ, বহুজন টুৰিষ্ট আছিল, মানে শ শ আছিল, আৰু ইটো ছাইডলৈ যাবলৈ তাতে প্ৰক্ৰিয়া কৰি আছিল, ইমিগ্ৰেশ্যন প্ৰক্ৰিয়া। আৰু এতিয়া মোৰ মনত এটা ভাৱ আহে যে এই নীতি নিয়ম কানুন, এই ইমিগ্ৰেশ্যনত যিবোৰ প্ৰক্ৰিয়া হৈ আছে সেইবোৰ মানুহৰ কাৰণেহে। প্ৰকৃতিৰ বাবেতো কোনো নিয়ম নাই, প্ৰকৃতিক কোনোবা বাধা দিব পাৰে জানো? মানুহে এখন ঠাইৰ পৰা বা এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ সেই প্ৰক্ৰিয়া কৰিব লাগে, কিন্তু প্ৰকৃতিয়ে সেই নদী, সেই পানী বা তাত যি যি বস্তু উটি আহিছিল, সেই বস্তুবোৰ যে আহিল চাইনা ছাইডৰ পৰা, টিবেটৰ ফালৰ পৰা নেপালত সোমাল, বেলেগ এখন দেশত সোমাল, তাত কিবা ইমিগ্ৰেশ্যন লাগিল জানো? কিবা প্ৰক্ৰিয়া কৰিবলগীয়া হ'ল জানো? সেইবাবে প্ৰকৃতি সদায়ে মুক্ত, প্ৰকৃতিক কোনো বাধা দিব নোৱাৰে। প্ৰকৃতি নিজে নিজে সৃষ্টি হৈছে, নিজে নিজে সকলোবোৰ ঘটি থাকিব। প্ৰকৃতিত যি ঘটি থাকে সেইবোৰ নিজে নিজে ঘটি থাকে। আৰু আমি মানুহে মানুহক বাধা দিব পাৰিম, মানুহৰ কাৰণে নিয়ম কানুন বনাব পাৰিম, কিন্তু আমি প্ৰকৃতিক বাধা দিব নোৱাৰোঁ, প্ৰকৃতিৰ কাৰণে তেনেকুৱা ধৰণৰ নিয়ম কানুন বনাব নোৱাৰোঁ। কিন্তু আমি প্ৰকৃতিক ৰক্ষা কৰিব পাৰোঁ। প্ৰকৃতি বিৰোধী কাম আমি কেতিয়াও কৰিব নালাগে, আমি প্ৰকৃতি ৰক্ষা কৰিব লাগে। সদায় প্ৰকৃতি ৰক্ষা কৰিলেহে আমি নিজৰ মানৱ জাতিকো ৰক্ষা কৰা হ'ব। প্ৰকৃতিক সদায় ৰক্ষা কৰক, প্ৰকৃতিক ধ্বংস নকৰিব কেতিয়াও। ধন্যবাদ।